নমস্কাৰ বসুম্পি ডেকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পিপলছ টিভি মানুহৰ কথা মানুহৰ বেঠা প্ৰত্যেক বছৰৰ দৰে এইবাৰো ফ্ৰান্সত অনুষ্ঠিত হৈছে G7 সন্মিলন যত ৭খনকৈ দেশে অংশগ্ৰহণ কৰিছে এই সন্মিলনত আৰু তাৰ মাজতে আজি বৈঠকত মিলিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প যত দুইখন দেশৰ কেইবাখনো বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা কৰা হ'ব কিন্তু সবাতোতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে কিছুদিন পূৰ্বে ওমান উপকূলত ভাৰতীয় জাহাজৰ ওপৰত যি আক্ৰমণ কৰা হ'ল সেই আক্ৰমণত ৩ গৰাকীকৈ ভাৰতীয় নাবিকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু এই সমগ্ৰ যি ওমান উপকূলত বাণিজ্যিক জাহাজৰ সুৰক্ষাৰ প্ৰদানত থকা আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ ভুল থাকিবলৈ সকলোবোৰ ভুল জাপি দিছিল ইৰানৰ ওপৰত আৰু তাৰ পিছতে ইৰানে দৃঢ়তাৰে আহি ভাৰতৰ ওচৰত স্পষ্ট কৰিছিল যে এই সমগ্ৰ ঘটনাৰ লগত ইৰানৰ আসলতে কোনো ধৰণে সম্পৰ্ক নাই আৰু তাৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত এক প্ৰকাৰ শুভত ভাগি পৰা দেখিবলৈ পোৱা গ'ল ভাৰত আৰু তাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰদূতক ২৪ ঘণ্টাৰ ভিতৰত দুবাৰকৈ তলব কৰিলে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কিন্তু এতিয়া তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে কিছুদিন পূৰ্বে আসলতে এই ঘটনাৰ মাৰ নৌ যাওঁতে এতিয়া যি G7 সন্মিলনত ভাৰত আৰু আমেৰিকাৰ মাজৰ যি বাণিজ্যিক চুক্তি যি আলোচনা অনুষ্ঠিত হ'বলৈ গৈ আছে সেয়া আসলতে কিমান ফলপ্ৰসূ হ'ব তাকে লৈ এতিয়া সমগ্ৰ বিশ্বৰ চকু নিবদ্ধ হৈ আছে ভাৰত আৰু আমেৰিকাৰ এই আলোচনাৰ ওপৰত আমি সেই সন্দৰ্ভত ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো আমি এই মুহূৰ্তত জনাই গৈছো যে প্ৰত্যেক বছৰৰ দৰে এইবাৰো ফ্ৰান্সত অনুষ্ঠিত হৈছে G7 সন্মিলন আৰু G7 সন্মিলনৰ মাজতে মোদী ট্ৰাম্পৰ গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হ'ব আজি দুয়োখন দেশৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি লৈ কৰা হ'ব আলোচনা আৰু শেহতীয়াকৈ ওমান উপকূলত ভাৰতীয় জাহাজৰ ওপৰত হৈছিল ৰহস্যজনক আক্ৰমণ সেয়া সকলোৱে জ্ঞাত আৰু আমেৰিকাই ইৰাণক দোষাৰোপ কৰিলেও সেই ঘটনাৰ আঁৰত আমেৰিকাৰ থকা সন্দেহ প্ৰকাশ কৰা হৈছিল আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তলব কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰদূতক আৰু ৰাষ্ট্ৰদূতক তলব কৰাৰ পিছতে এতিয়া ট্ৰাম্পৰ সৈতে বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মোদীৰ এই স্থিতিক লৈ এতিয়া আচম্বিত হৈ পৰিছে সকলো বিশ্ববাসী সকলো এতিয়া আচম্বিত হৈ পৰিছে আসলতে এই আলোচনা কিমান দূৰ ফলপ্ৰসূ হ'ব যেটো বিশ্বৰ চকু এতিয়া G7 সন্মিলনৰ ওপৰত নিবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে যত আজি এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু কৌশলগত বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু দুয়োখন দেশৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি সম্পাদন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যাৰ ফলত যথেষ্টখিনি লাভান্বিত হ'ব ভাৰত আৰু যি ভাৰতৰ অৰ্থনীতিৰ বাবে এক শুভ খবৰ বুলি ইতিমধ্যে সকলোৱে জ্ঞাত হৈ পৰিছে কিন্তু এই বৈঠকৰ ঠিক আগে আগে কূটনৈতিক মহলত জোকাৰণিৰ সৃষ্টি হৈছে এক অভূতপূৰ্ব ঘটনাই কাৰণ কেইদিনমান পূৰ্বে ওমান উপকূলত ভাৰতীয় জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক লৈ ভাৰতে গ্ৰহণ কৰিছিল এক কঠোৰ স্থিতি আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰদূতক ২৪ ঘণ্টাৰ ভিতৰত দুবাৰকৈ তলব কৰাও আমি দেখিবলৈ পাইছিলো কিন্তু তেনে এক উত্তেজনাময় পৰিস্থিতিৰ মাজতে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে মুখামুখি হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্বাভাৱিকতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যিখন দেশৰ ৰাষ্ট্ৰদূতক ভাৰতে তলব কৰিবলগীয়া হৈছে সেই একেখন দেশৰ শীৰ্ষ নেতৃত্বৰ সৈতে বহিবলগীয়া এই বৈঠক কিমান দূৰ আসলতে সফল হ'ব ব্যৱসায়িক লাভালাভ নে এয়া ৰাষ্ট্ৰীয় সুৰক্ষা আৰু নে আত্মসন্মান আৰু কোনটো দিশক ভাৰতে অধিক অগ্ৰাধিকাৰ দিব এতিয়া সমগ্ৰ বিশ্বৰ চকু নিবদ্ধ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কূটনৈতিক কৌশলৰ ওপৰত আমি G7 সন্মিলনৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো এয়া ফ্ৰান্সত অনুষ্ঠিত হোৱা এই G7 সন্মিলন হৈছে বিশ্বৰ আটাইতকৈ উন্নত তথা উদ্যোগিকভাৱে শক্তিশালী ৭খন দেশৰ এক বাৰ্ষিক সন্মিলন আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতি গোলকীয় সুৰক্ষা বাণিজ্য আৰু ভূ ৰাজনীতিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰিবলৈ এই দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধানসকলক প্ৰতি বছৰে তেওঁলোক একত্ৰিত হয় আৰু ৭খন দেশৰ বাণিজ্যিক চুক্তিৰ বিষয়ে তেওঁলোকে আলোচনাত মিলিত হয় আৰু G7 গোটত মূলতঃ ৭খন সদস্য ৰাষ্ট্ৰ আছে আৰু সেই ৭খন সদস্য ৰাষ্ট্ৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ যুক্তৰাজ্য ফ্ৰান্স জাৰ্মানী ইটালী জাপান আৰু কানাডা যেহেতু বৰ্তমান অনুষ্ঠিত হৈ আছে এই সন্মিলন আৰু আজি ভাৰত আৰু আমেৰিকাৰ এই দুইখন দেশে এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনাত মিলিত হ'ব